viewers, ultimately আমি আহি আমাৰ লক্ষ্য স্থান ফাইটুশ্যাম পাইছোহি আৰু যেনেকৈ আপোনালোকক মই কৈছিলোঁ যে বহুত লোকে কি কৰে ইয়াত নামি যায় পেলাই গোটেই দিনটো ইয়াত স্পেণ্ড কৰে আৰু কিছুমানে কি কৰে 1 ঘণ্টা 2 ঘণ্টা ফুৰি থাকি গুচি যায় আৰু কিছুমানে কি কৰে এই ক্ৰুজখন বা জাহাজখন বা এই বোটখনতে পানীৰ মাজতে সন্ধিয়া সময়লৈকে ঘূৰি থাকে যিমান সময়লৈকে কাৰণ আকৌতো সেই আগৰ জেগালৈ যাবই আৰু সেইটো কাৰণে ক্ৰুজতে তেওঁলোকে ৰিলেক্স ফিল কৰে আৰু আমি যিহেতু জেগাখন চাবলৈ আহিছোঁ সেইকাৰণে আমাৰ নামিব সময় হৈছে আৰু আমি নামিবৰ কাৰণে ৰেডি হৈছোঁ এইখিনিতে মই এটা কথা কৈ থওঁ আপোনালোকে চাগে ভাবিছে মই ফাইটুশ্যাম কিয় কৈ আছোঁ কিয় নামটোতো ভিহে আছে কিন্তু জাৰ্মান এলফাবেট মতে এলফাবেটটো দেখিবলৈ যদি ইংলিছৰ নিচিনা হয় ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো বেলেগ হয় আৰু এওঁলোকে ভিটো ফ উচ্চাৰণ কৰে সেইকাৰণে মই ভি লিখা আছে যদিও মই ফাইটুশ্যাম বুলি কৈ আছোঁ কাৰণ ভি মানে তেওঁলোকে ফ উচ্চাৰণ কৰে So viewers, মই ক্ৰুজৰ পৰা নামি পেলাই এটা চক দেখা পাইছোঁ আৰু চকটোত এটা ল'ৰা আৰু এজনী ছোৱালীয়ে মাছ ধৰি থকা এটা আইডল দেখা পাইছোঁ আৰু আইডলটোৰ পৰা যদি আপুনি সোঁফালে যায় সোঁফালে আছে কেচেল ৰক গাৰ্ডেন তাৰপিছত জিঅ'গ্ৰাফিক চেণ্টাৰ মিউজিয়াম মনেষ্ট্ৰী তাৰপিছত প্ৰকৃতি সংৰক্ষণ এইবিলাক আছে আৰু যদি বাওঁফালে যায় বাওঁফালে আছে পাৰ্ক আছে তাৰপিছত খোৱা বোৱাৰ ব্যৱস্থা আছে আৰু বিভিন্ন এক্টিভিটিৰ কাৰণে কিবা ব্যৱস্থা কৰি থৈছে আৰু ইফালে আছে ব্ৰিজখন চ' মোৰ লগত মোৰ অকণমানিজনী আছে তেতিয়াহ'লে মই পাৰ্কখনকে প্ৰিফাৰ কৰিম ষ্টাৰ্টিং চ' মই পাৰ্কৰ ফালৰ পৰা মানে বাওঁফালৰ পৰা মই ষ্টাৰ্ট কৰিম আৰু যিমান দূৰ পাৰোঁ ভিডিঅ' আৰু ফটোৰ যোগেদি আপোনালোককো দেখুৱাই যাব চেষ্টা কৰিম মই এই গাইডলাইন চাইছে আপোনালোকক কৈ আছোঁ এতিয়া গ'লেহে মোৰ এক্সপিৰিয়েঞ্চ হ'ব তেতিয়াহ'লে বন্ধুসকল যাত্ৰা আৰম্ভ কৰোঁ So viewers, এই পাৰ্কখন একদম নদীৰ কাষতে পাৰ্কখনৰ এটা চাইডে পুৰা নদীখন আছে আৰু এটা চাইডে ৰাস্তাটো আছে আৰু ৰাস্তাটো সিটো পাৰে ৰেষ্টুৰেণ্টবিলাক আছে So viewers, মই লক্ষ্য কৰিছোঁ এনেও মই যিমান দেখিছোঁ সাধাৰণতে ইয়াৰ পাৰ্কবিলাকত বেছিভাগ বস্তু কাঠ বা বাঁহেৰেদি নিৰ্মাণ কৰা হৈ থাকে তেওঁলোকে কোনো প্লাষ্টিক বা আইৰণ বস্তু ইউজ নকৰে আমাৰ তাৰ নিচিনাকৈ আৰু যিবিলাক ৰছীবিলাক থাকে ধৰি লওক জোলনাৰ কাৰণে সেইবিলাকত সাধাৰণতে আমাৰ তাত চুকলি বুলি কয় নেকি মানে যোনটো নেচাৰেলি পাওঁ যোনটো নেচাৰেলি আমি যোনটো ৰছী পাওঁ সেইটো দি বনায় যাতে তেওঁলোকৰ হাতৰ গ্ৰিপবিলাক বাচ্চাৰ হাতৰ গ্ৰিপবিলাক মজবুত হয় সেইটো কাৰণে আৰু এওঁলোকৰ প্ৰতিটো বস্তু মই দেখিছোঁ ইউজ কৰাৰ বেকত নহয় কিবা নহয় কিবা এটা ৰিজন থাকে এতিয়া এইবিলাক বস্তু কাঠৰ বা ৰছী কিয় ইউজ কৰে ৰিচাইকেলৰ কাৰণে সুবিধা হয় সেইটো কাৰণে এতিয়া আকৌ সেই নদীৰ পানীৰেদি বাচ্চাই খেলিব পৰা ব্যৱস্থা কৰি দিছে কাৰণ ডাইৰেক্ট নদীখনত সোমালে কিবা অসুবিধা হ'ব পাৰে সেইকাৰণে অকণমান জেগা দেখিছোঁ যাতে বাচ্চাই নদীৰ ঠাণ্ডা পানীত খেলিবলৈ পাৰে কিন্তু পানীখিনি বিৰাট ঠাণ্ডা গৰমত খুব ভাল লাগি গৈছে পাৰ্কখনৰ ওচৰতে এটা বাথৰুম আছে আপুনি বাথৰুমৰ দৰ্জাখন যদি এনেই টানি দিয়ে সেইখন খোল নাখাব তাতে এটা বাটন থাকে চুইচ থাকে প্ৰথমতে সেইটো প্ৰেছ কৰিব লাগিব তেতিয়াহে আপোনাৰ দৰ্জাখন খোলা যাব আৰু যদি আপুনি দৰ্জাখন এনেই খুলি থৈ দিয়ে তেতিয়া তাৰ পৰা টু এটা শব্দ বাজি থাকিব সেইকাৰণে এখন খুলিবও লাগিব আপুনি চুইচেৰে অফ কৰিব লাগিব চুইচেদি ইয়াৰ ওচৰতে মই এটা এক্টিভিটি চেণ্টাৰ বুলি ক'লেও চাগে ভুল নহ'ব মানে বাচ্চা খেলা মানে গেমছ এক্টিভিটিজ এই সকলোখিনিৰ ব্যৱস্থা কৰি ৰাখিছে আৰু লগতে এখন আইচক্ৰীম পাৰ্লাৰো মই দেখা পাইছোঁ আৰু এই গৰমত আইচক্ৰীম কেইটাই মানে কেনেকুৱা সোৱাদ আৰু শান্তি দিয়ে নহয় চিৰিয়াছলি বিৰাট ভাল লাগে মইতো এনেও আইচক্ৰীম আৰু ক'ল্ড ড্ৰিংকছ বুলি ক'লে পগলা মই খুব ভাল পাওঁ So viewers, আইচক্ৰীম খোৱা পৰ্ব শেষ কৰি আমি লাহে লাহে ব্ৰিজখনৰ ফালে আগবাঢ়িছোঁ আৰু ব্ৰিজখনত উঠি বিৰাট ভাল লাগিছে ব্ৰিজৰ ওপৰেদি পিছে গাড়ী নাযায় কিন্তু টু হুইলাৰ্ছ এইবিলাক অনা নিয়া কৰিছে মানুহে আৰু ওচৰৰ পৰিৱেশটো মানে বিৰাট ভাল লাগিছে ব্ৰিজখনৰ পৰা বিৰাট শান্তি লাগিছে চাই পেলাই আৰু ব্ৰিজখনৰ ফালে এতিয়া আগবাঢ়ি গৈ আছোঁ আৰু মোৰ এনেকুৱা লাগিছে ব্ৰিজখন খতম হওঁতে মানে শেষ হোৱাৰ সেইখিনিত
মানুহৰ ঘৰ চৰ আছে বা সেইখিনিতো চাগে কিবা গাঁৱৰ নিচিনা বা তেনেকুৱা এটা চুবুৰী নিচিনা কিবা এটা থাকিব আৰু So viewers, এই ব্লগটোৰ প্ৰথম পাৰ্টটো অলৰেডি মই আপোনালোকৰ ওচৰত আগবঢ়াইছিলোঁ আশা কৰোঁ আপোনালোকে এনজয় কৰিলে আৰু এই নেক্সট ব্লগটো যাতে সেই একে মৰমেৰে আপোনালোকে আঁকোৱালি লয় আৰু পৰৱৰ্তী আলোচনা আমি দ্বিতীয় পাৰ্টত কমপ্লিট কৰিম তেতিয়ালৈকে ভালকৈ থাকক শান্তিৰে থাকক আৰু হাঁহি থাকক ধন্যবাদ